নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থ অধ্যায়ৰ 11 নম্বৰ পাঠ শৰীৰৰ যতনৰ তৃতীয় অংশটি আলোচনা কৰিম এতিয়া এই তৃতীয় অংশটি লৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকনমান মনত পেলাম আহা আমি সুস্বাস্থ্যৰ বাবে কেনে ধৰণৰ নিয়মসমূহ পালন কৰিব লাগে সেই বিষয়ে জানিছিলো ইয়াৰ লগতে আমাৰ ঘৰবোৰ কেনেদৰে চাফচিকুণকৈ ৰাখিব পাৰি সেই বিষয়ে শিকিছিলো গতিকে আহাচোন চাওঁ এই তৃতীয় অংশত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে তোমালোকলৈ ক্ৰিয়াকলাপ দিছে ইয়াত কৈছে যে তলৰ ছবিকেইখনলৈ মন কৰাচোন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে তলৰ কোনবোৰ অনুশীলন কৰিবা বাছি উলিয়াই সঠিক বাকচত চিন দিয়া এতিয়া চোৱাচোন তোমালোকলৈ কিছুমান ছবি দিছে দেখা পাইছানে বাৰু এইসমূহ ছবি এতিয়া এইসমূহ ছবিৰ পৰা তোমালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে কোনবোৰ অভ্যাস অনুশীলন কৰিবা সেইবোৰ বাছি উলিয়াই তোমালোকক চিন দিবলৈ দিছে আহাচোন চাওঁ ছবিসমূহ এতিয়া চোৱাচোন প্ৰথম ছবিখন এই ছবিখনত আমি কি দেখা পাইছো বাৰু এই অকণিজনে কি কৰিছে বাৰু জাবৰ জোথৰ আনি ক'ত পেলাইছেনো চোৱাচোন মুকলি ঠাইতে পেলাইছে গতিকে ইয়াত আমি চিন দিব নোৱাৰো এইটো এটা অভ্যাস নহয়নে বাৰু ইয়াৰ লগতে এই ছবিখন চোৱাচোন এই অকণিজনে কি কৰিছে থু পেলাইছে যতে ততে এনেদৰে থু পেলোৱাটো ভাল অভ্যাস জানো নহয়নে এনেদৰে থু আচলতে যতে ততে পেলাব নালাগে গতিকে ইয়াতো আমি চিন দিব নোৱাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা এই ছবিখন চোৱা এই অকণিজনে কি কৰিছে বাৰু পানী খাই আছে নহয়নে বাৰু ফিল্টাৰৰ পৰা পানী খাইছে তাৰ মানে এই অকণিজনে বিশুদ্ধ পানী সেৱন কৰিছে গতিকে এইটো এটা সুঅভ্যাস গতিকে ইয়াত আমি এনেকৈ চিন দিম ইয়াৰ পিছত এই ছবিখন চোৱা এই অকণি দুজনে কি কৰিছে বাৰু জাবৰ জোথৰ আনি ক'ত পেলাইছে বাৰু ডাষ্টবিনত পেলাইছে নহয়নে বাৰু গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এইটো এটা সুঅভ্যাস আৰু এয়া তোমালোকে অনুশীলন কৰিব পাৰিবা গতিকে ইয়াত আমি এনেকৈ চিন দিম আৰু এয়া চোৱাচোন এই অকণিজনে কি কৰিছে বাৰু কাহ বা হাঁচি মাৰোতে কি কৰিছে ৰুমাল ব্যৱহাৰ কৰিছে নহয়নে বাৰু যাতে বেমাৰৰ বীজাণু বতাহত বিয়পি নপৰে গতিকে এইটো এটা সুঅভ্যাস গতিকে এইটো তোমালোকে অনুশীলন কৰিব পাৰিবা গতিকে ইয়াত আমি এনেদৰে চিন দিলো আৰু এই অকণিজনে কি কৰিছে নখ কাটিছে নহয়নে বাৰু এইটো এটা সুঅভ্যাস গতিকে এইটো তোমালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে অনুশীলন কৰিব পাৰিবা আৰু ইয়াৰ লগে লগে এই অকণিজনে কি কৰিছে চুলি ফনিয়াইছে নহয়নে বাৰু গতিকে ইয়াতো আমি এনেদৰে চিন দিব পাৰিম এইটো এটা সুঅভ্যাস গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰণে এইটো অনুশীলন কৰিব পাৰি নহয়নে বাৰু আৰু এই ছবিখন চোৱাচোন এই অকণিহঁতে কি খাইছে বাৰু ফুচকা খাইছে এইটো এটা বাৰু সুঅভ্যাস হয়নে বাৰু নহয়নে মুকলিকৈ থোৱা খাদ্যসমূহ এনেদৰে আচলতে খাব নালাগে আৰু লগতে এই খাদ্যসমূহে বিভিন্ন ধৰণৰ বেমাৰ বিয়পাই আমাৰ শৰীৰত গতিকে এইটো আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে অনুশীলন কৰিব নোৱাৰো গতিকে চোৱাচোন আমি এনেদৰে এই ছবিসমূহ চাই বাছি উলিয়াই এনেদৰে চিন দিলো ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱাচোন আকৌ তোমালোকক এটা ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 2 ইয়াত কৈছে যে চাফ চিকুণ হৈ থাকিবলৈ তোমালোকে কি অনুশীলন কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া তোমালোকে নিতৌ চাফ চিকুণ হৈ থাকিবলৈ কেনে ধৰণৰ অভ্যাসসমূহ কৰা বাৰু বা কেনে ধৰণৰ অনুশীলনসমূহ কৰা বাৰু তাৰে তোমালোকক এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে মই তোমালোকৰ বাবে এখন তালিকা আনিছো এতিয়া চাওঁচোন আহা এই তালিকাখনত মই কিনো লিখিছো তোমালোকৰ কাৰণে ইয়াত ক্ৰমিক নংসমূহ ইয়াত দিয়া আছে আৰু এইফালে দিছে অনুশীলনসমূহ নিতৌ গা ধোৱা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবৰ কাৰণে তোমালোকে নিতৌ গা ধোৱা নহয়নে বাৰু গতিকে এনেদৰে লিখিবা শৌচাগাৰ ব্যৱহাৰৰ পিছত ভালদৰে চাবোনেৰে হাত ধোৱা তোমালোকে এই অভ্যাসটো কৰা নহয়নে বাৰু গতিকে এনেদৰে লিখিবা 2 নম্বৰত 3 নম্বৰত খোৱাৰ আগতে চাবোনেৰে হাত ধোৱা তোমালোকে ধোৱাই নহয়নে বাৰু গতিকে এনেদৰে লিখিবা 4 নম্বৰত লিখিবা যে নিতৌ ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত
দাঁত ঘঁহা তোমালোকে নিতৌ ৰাতিপুৱা আৰু ৰাতি দাঁত ঘঁহানে বাৰু ৰাতি নহলেও তোমালোকে ৰাতিপুৱা দাঁত ঘঁহা নহয়নে বাৰু গতিকে তোমালোকে এনেদৰে ইয়াত লিখিব পাৰিবা ইয়াৰ পিছত 5 নম্বৰত লিখিবা যে নিতৌ ধোৱা কাপোৰ পিন্ধা আমি আসলতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবৰ কাৰণে নিতৌ ধোৱা কাপোৰ পিন্ধিব লাগে গতিকে তোমালোকে এই অভ্যাসটো কৰিবা আৰু যদি কৰায় তেতিয়াহলে এনেদৰে লিখিবা 6 নম্বৰত লিখিবা যে নখ আৰু চুলি কটা তোমালোকে বাৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ এনেদৰে নখ আৰু চুলি কাটানে বাৰু কাটিব আসলতে লাগে যেহেতু এই নখ যদি আমি নাকাটো তেতিয়া বেমাৰৰ বীজাণু আমাৰ শৰীৰত সোমাব গতিকে নখ কাটিব লাগে আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবৰ কাৰণে চুলি ভালদৰে ফনিয়াবও লাগে আৰু চুলি দীঘল হলে চুলি কাটিব লাগে গতিকে এই সমূহ অভ্যাস বা অনুশীলনৰ উপৰিও তোমালোকে আৰু যদি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে বেলেগ কিবা অভ্যাস কৰা তেতিয়া তোমালোকে ইয়াৰ তলত লিখি যাবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক আৰু এটা ক্ৰিয়াকলাপ দিছে চাওঁচোন আহা ইয়াত কৈছে ক্ৰিয়াকলাপ 3 শৰীৰৰ যতনৰ বাবে অনুশীলন কৰিবলগীয়া কিছুমান কাৰ্য তলত উল্লেখ কৰা হৈছে এইবোৰ তুমি কেইদিনৰ মূৰে মূৰে অনুশীলন কৰা তালিকাখনত লিখা এতিয়া তোমালোকলৈ এখন তালিকা দিছে সেই তালিকাত কিছুমান অনুশীলন তোমালোকে কেতিয়া কেতিয়া কৰা লিখিবলৈ দিছে হাসুন চাও এতিয়া চোৱা ইয়াত তোমালোকলৈ এই তালিকাখনত 3টা ভাগ দিয়া আছে প্ৰথমতে প্ৰতিদিনে সপ্তাহত আৰু মাহেকত ওপৰত অনুশীলনসমূহ দিয়া আছে এতিয়া সেই অনুশীলনসমূহ তোমালোকে কেতিয়া কেতিয়া কৰা এই তালিকাখনত লিখিব লাগে হাসুন চাও কোনবোৰ অনুশীলন দিছে গা ধোৱা গতিকে গা ধোৱাটো তোমালোকে ক'ত লিখিবা বাৰু প্ৰতিদিনে লিখিবা নহয়নে বাৰু গতিকে তোমালোকে ইয়াত গা ধোৱাটো লিখিবা গা আমি আসলতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবৰ কাৰণে নিতৌ ধুব লাগে দাঁত ঘঁহা আমি নিতৌ প্ৰত্যেক দিনাই দাঁত ঘঁহিব লাগে নহয়নে বাৰু নখ কটা নখ আমি কেতিয়া কাটো বাৰু নখ আমি সপ্তাহৰ মূৰত কাটো নহয়নে বাৰু গতিকে তোমালোকে এই নখ কটাটো ইয়াত লিখিব পাৰিবা লগতে চুলি কটা কাৰ্যটো তোমালোকে কেতিয়া কৰা বাৰু ছোৱালীবোৰে বাৰু মাহেকত কৰিব পাৰা নহয়নে বাৰু লৰাবোৰে কেতিয়াবা সপ্তাহতো কৰা বা কেতিয়াবা 15 দিনৰ মূৰত কৰা নহয়নে বাৰু গতিকে তোমালোকে এই হিচাপত সপ্তাহিক এনেদৰে লিখিব পাৰিবা লগতে খেলা ধুলা কৰা ব্যায়াম কৰা সুষম আহাৰ খোৱা বিশুদ্ধ পানী সেৱন কৰা শৌচ কৰি সাবুনেৰে হাত ধোৱা বিদ্যালয়ৰ ইউনিফৰ্ম ধোৱা এই সমূহ কাৰ্য তোমালোকে কেতিয়া কৰা বাৰু প্ৰত্যেক দিনাই কৰা নহয়নে গতিকে তোমালোকে ইয়াত এনেদৰে লিখি যাবা এই যে বিদ্যালয়ৰ ইউনিফৰ্ম ধোৱা কাৰ্যটো এইটো আসলতে আমি প্ৰত্যেক দিনাই কৰিব লাগে কাৰণ আমি বিদ্যালয়ত যেতিয়া থাকো তেতিয়া খেলা ধুলা কৰো নহয়নে বাৰু ইউনিফৰ্মসমূহ লেতেৰা হয় আৰু আমি প্ৰত্যেক দিনাই আসলতে এই ইউনিফৰ্মসমূহ ধুব লাগে আৰু পিছদিনাখন আমি ধোৱা কাপোৰ পিন্ধি বিদ্যালয়লৈ আহিব লাগে গতিকে তোমালোকে এই তালিকাখন এনেদৰে পূৰ কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকলৈ কিছুমান জানিব লগা কথা দিছে আহাচোন চাও ইয়াত কৈছে যে পুৰণি কালত মানুহে চুলি ধুবলৈ ঔটেঙাৰ বীজ আৰু মণি চালৰ গুটি ব্যৱহাৰ কৰিছিল আজিকালি মানুহে মূৰ কিহেৰে ধুৱে বাৰু শ্যাম্পুৰে ধুৱে নহয়নে বাৰু আৰু কেতিয়াবা সাবুন ব্যৱহাৰ কৰে কিন্তু পুৰণি কালত যেতিয়া শ্যাম্পু আৰু সাবুন নাছিল তেতিয়া মানুহে কি ব্যৱহাৰ কৰিছিল জানানে এই ঔটেঙাৰ বীজটো আৰু লগতে এই মণি চালৰ গুটিটো ব্যৱহাৰ কৰিছিল ইয়াৰ ফলত চুলি ভালেও থাকে আৰু লগতে চুলিৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পৰা যায় এই সমূহ এতিয়াও কিন্তু ব্যৱহাৰ কৰিব পাৰি পুৰণি কালৰ মানুহে এনেদৰে ব্যৱহাৰ কৰিছিল এতিয়া হাসুন ইয়াৰ পিছলৈ যাওঁ ইয়াত কৈছে যে দাঁত ঘঁহিবলৈ নিম আৰু সৌৰা গছৰ ঠাৰি আদি ব্যৱহাৰ কৰিছিল পুৰণি কালত মানুহে দাঁত ঘঁহিবলৈ নিম আৰু সৌৰা গছৰ ঠাৰি ব্যৱহাৰ কৰিছিল নিম গছ তোমালোকে চিনি পোৱাই নহয়নে বাৰু এয়া হৈছে সৌৰা গছ আৰু ইয়াৰে ঠাৰিটো এনেদৰে দাঁত ঘঁহিবলৈ ব্যৱহাৰ কৰিছিল আজিকালি মানুহে কিহেৰে দাঁত ঘঁহে দাঁত ব্ৰাছ কৰে নহয়নে বাৰু ব্ৰাছৰ সহায়ত আৰু বিভিন্ন কোম্পানীৰ পৰা তৈয়াৰী টুথপেষ্টৰ সহায়ত নহয়নে বাৰু কিন্তু পুৰণি কালত
এইবোৰ নাছিল তেতিয়া তেওঁলোকে নিম গছৰ ঠাৰি আৰু সৌৰা গছৰ ঠাৰি ব্যৱহাৰ কৰিছিল আৰু এই নিম গছ হওক সৌৰা গছ হওক ঔষধি গুণযুক্ত আৰু তেতিয়া মানুহে দাঁতৰ বিভিন্ন সমস্যাৰ পৰা এই নিম গছৰ ঠাৰি আৰু সৌৰা গছৰ ঠাৰি ব্যৱহাৰ কৰি হাত সাৰিছিল এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে ইয়াত কৈছে যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে অতীতত আৰু কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল ডাঙৰৰ পৰা জানি লৈ লিখা গতিকে তোমালোকে তোমালোকৰ আইতাহঁতক বা তোমালোকে তোমালোকৰ ঘৰৰ ডাঙৰ সকলক সুধিবাচোন তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে অতীতত কি ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিল গতিকে সেই বিষয়ে তোমালোকে ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত কৈছে যে গা ধোৱা দাঁত ঘঁহা নখ কটা চুলি কটা আদি ভাল অভ্যাস শুদ্ধ নে অশুদ্ধ বাৰু ভাল অভ্যাস নে হয় শুদ্ধ গতিকে ইয়াত আমি এনেদৰে চিন দিম ইয়াৰ পিছত সুধিছে যে চুলি ধুবলৈ ঔটেঙাৰ বীজ আৰু মণি ছালৰ গুটি ব্যৱহাৰ কৰিব পাৰি শুদ্ধ নে অশুদ্ধ বাৰু শুদ্ধ চুলি ধুবলৈ ঔটেঙাৰ বীজ আৰু মণি ছালৰ গুটি ব্যৱহাৰ কৰিব পাৰি গতিকে মৰমৰ অগণিহঁত আজি আমি বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰিলো ইয়াৰ লগতে অতীতৰ মানুহবোৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ কি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল সেই বিষয়ে শিকিলো গতিকে আজি এই অংশটি ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ